নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি হৈছে 1 মে আৰু 1 মে তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে চৰকাৰে। লগতে বেংকৰ পৰা ধন উলিয়াওঁতেও এতিয়াৰে পৰা দিব লাগিব টেক্স। গতিকে কেইবাটাও নতুন সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে চৰকাৰে। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 1 মে তাৰিখৰ পৰা কেইবাটাও সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে চৰকাৰে। আপডেটটো এবাৰ চাই লওক। আজি হৈছে 1 মে। দেশত আজিৰে পৰা প্ৰযোজ্য হ'ব কেইবাটাও নতুন নিয়ম। ৰন্ধন গেছৰ পৰা ৰেললৈকে হ'ব সলনি। দেশত আজিৰে পৰা প্ৰযোজ্য হ'ব কেইবাটাও নতুন নিয়ম। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ পৰা ৰেললৈকে হ'ব সাল সলনি কেইবাটাও। গতিকে এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰতো আপুনি ভৰিব লাগিব এতিয়াৰে পৰা ধন। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ পৰা ৰেললৈকে হ'ব কেইবাটাও সাল সলনি বুলি ঘোষণা কৰিছে। এটিএমৰ পৰা ধন উলিওৱাৰ সময়তো কিন্তু আপোনালোকে এতিয়াৰে পৰা দিব লাগিব টকা। লগতে প্ৰত্যেক লেনদেনৰ বাবদ আপুনি ভৰিব লাগিব 19 টকাকৈ। আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে ইয়াৰ পূৰ্বে প্ৰত্যেক লেনদেনত ভৰিবলগীয়া হৈছিল 6 টকাকৈ আৰু এতিয়া ভৰিব লাগিব 19 টকাকৈ। লগতে এটিএমৰ ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংকে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আজিৰে পৰা ফাষ্টেগ ব্যৱস্থাৰ সলনি GNS ব্যৱস্থা হ'ব বুলি ঘোষণা কৰিছে। লগতে প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে ৰেলৱে টিকেটৰ ক্ষেত্ৰতো বৃহৎ সালসলনি কৰিছে 1 মে তাৰিখৰ পৰা। ৱেটিং লিষ্টৰ যাত্ৰীয়ে এতিয়াৰে পৰা যাত্ৰা কৰিব লাগিব জেনেৰেল ডবাত বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে শ্লিপাৰ বিভাগত যাত্ৰা কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰীয়ে বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যতো আজিৰে পৰা বৃহৎ সালসলনি কৰিছে। গতিকে বন্ধুসকল, আজি হৈছে 1 মে আৰু 1 মে তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি কৰিছে। অৰ্থাৎ ৰন্ধন গেছৰ পৰা ৰেললৈকে কেইবাটাও নতুন নিয়ম সলনি কৰিছে চৰকাৰে। আৰু এই প্ৰভাৱ সকলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।